নমস্কাৰ, মই উদীপ কলিতাই সকলোকে স্বাগতম জনাইছোঁ আমাৰ দ্বিতীয়টো ভিডিঅ'লৈ, যিটো ৰেহাইৰ ওপৰত চলি আছিল। তাত আগৰটো ভিডিঅ'ত আমি ৰেহাইৰ ওপৰত যি টাইপৰ প্ৰশ্ন আহে তাৰ 4টা টাইপ আমি ইয়াত ডিছকাছ কৰিছিলোঁ। এতিয়া আমি 5 নম্বৰ টাইপটো ডিছকাছ কৰিবলৈ গৈ আছোঁ ইয়াত। চোৱা, প্ৰশ্নটো এনেকুৱা যে কোনো এটা বস্তুৰ চিহ্নিত মূল্য কিমান শতাংশ বৃদ্ধি কৰিব লাগে যাতে বস্তুটোৰ ওপৰত 20% ৰেহাই দিয়াৰ পিছতো 40% লাভ হ'ব। সো আমি এইটো মানে ঐকিক পদ্ধতিত কৰিবলৈ নাযাওঁ, এইটো যেহেতু 100 টকা ধৰি কিনে 20 টকা বঢ়াই এনেকে নকৰোঁ আমি, ঠিক আছে। সো ডাইৰেক্ট আমি শৰ্ট ট্ৰিক্সত বিহাৰী শৰ্ট ট্ৰিক্সৰ সহায়ত কৰিম। সো শৰ্ট ট্ৰিক্সটো চোৱা, যেতিয়া কোনো মানে এইটো লিখি ল'বা তোমালোকে, যদি কোনো বস্তুৰ ওপৰত D% ৰেহাই দিলে P% লাভ হয়, তেন্তে বস্তুটোৰ মূল্য বৃদ্ধি মানে চিহ্নিত মূল্য কিমান বাঢ়িছে, মূল্য বৃদ্ধিৰ পাৰ্চেণ্ট হ'ব তোমাৰ P+D by 100 minus D% into 100%. সো এই সূত্ৰটোত আমি বহাই দিম। এতিয়া চাওঁ, ইয়াত চোৱা আমাৰ কি দিয়া আছে, P% মানে প্ৰফিট পাৰ্চেণ্ট কিমান দিয়া আছে, 40%, আৰু D ডিসকাউন্ট কিমান দিয়া আছে, 20%. সো নেক্সট 100 মাইনাস D, 100 মানে 100 থাকিল, আৰু D মানে হৈছে ডিসকাউন্ট কিমান দিয়া আছে, 20%. সো হল এইটো 80 into 100, এইটো প্লাস চিন, ওকে। সো এইটো কাটি দিলো, এইটো হল 60/8 into 100, 100 তো এটা 0 কাটাই গল। এতিয়া 8 ৰে 2 ৰে কাটি দিলো, ঠিক আছে। 5 বাৰ গল এইটো, আৰু এইটো গল 4 বাৰ, 4 ৰে 60 কাটিলে হ'ব 15। সো হৈ গল 15 into 5, 75%, ঠিক আছে। সো আমাৰ শুদ্ধ উত্তৰ হ'ব অপশন সি। নেক্সট চাবা তোমালোকে, এইটোতো একে, তোমালোকে কৰি চাব পাৰিবা, মাত্ৰ সংখ্যা কেইটা চেঞ্জ কৰি দিয়া হৈছে। এই প্ৰশ্নটোত চোৱা, তোমালোকে যদি লক্ষ্য কৰা যে কোনো বস্তুৰ চিহ্নিত মূল্য 20% বঢ়াই কিমান শতাংশ ৰেহাই দিলে 8% লাভ হ'ব। আগৰটোৰ দৰে একে, তিনিটা বস্তুৰ কথাই কৈ আছে তোমাৰ। চিহ্নিত মূল্য আগৰটোত সুধিছিল যে কিমান চিহ্নিত মূল্য কিমান বঢ়াবা, এইবাৰ কৈছে চিহ্নিত মূল্য বঢ়াই দিছে তোমাক 20%, এইবাৰ সুধিছে ৰেহাই কিমান দিবা যাতে ইমান লাভ হয়। সো ইয়াৰ কাৰণে চোৱা, ইয়াৰ কাৰণে তোমাৰ সূত্ৰটো হৈছে যে যদি কোনো বস্তুৰ ওপৰত X% বৃদ্ধি কৰি P% লাভ হয়, তেন্তে ৰেহাইৰ শতাংশ হ'ব তোমাৰ কি ল'ব লাগে, যে ডিফাৰেন্স ল'ব লাগে, কাৰ চিহ্নিত মূল্য কিমান বঢ়াইছে আৰু লাভ কিমান হৈছে। এইটোত কোনো কথা নাই যে কোনটো আগত ল'বা, যিটো ডাঙৰ সেইটো আগত ল'বা, ঠিক আছে। ইয়াত যেহেতু মই ইয়াত লিখিছো এতিয়া x minus p লিখিছো ইয়াত, ঠিক আছে। কৰবাত হয়তো p minus x লিখিব লগা হ'ব পাৰে, আৰু তলত হ'ব 100 plus x into 100%, ওকে। এতিয়া আমি ইয়াত বহাই দি চাওঁ। সো আমাৰ x মানে হৈছে চিহ্নিত মূল্য কিমান বঢ়াইছে 20%, আৰু এইটো কিমান বঢ়াইছে, লাভ কিমান হৈছে 8%। সো এইটো হ'ব 100 plus 20 into 100%। সো এইখিনিক যদি সলভ কৰা তোমাৰ কি হ'ব, এইটো হৈ গ'ল 120, এইটো হৈ গ'ল 12, আৰু এইটো 100%, এইটো কাটা গ'ল, এইটো 1 টাইম। সো এনসার হৈ গ'ল 10%। সো শুদ্ধ উত্তৰ কোনটো হ'ব, অপশন ডি।
এতিয়া নেক্সট এটা তোমালোকৰ কাৰণে আছে এইটো এইটো একে মাত্ৰ সংখ্যা কেইটা বেলেগ গতিকে যদি প্ৰেক্টিচ কৰা এই চোৱা সূত্ৰবিলাক সহজে মনত নাথাকে আমাৰ গতিকে সঘনে আৰু ৰেগুলাৰ আমি প্ৰেক্টিচ কৰিব লাগিব এনেকুৱা প্ৰশ্নবিলাক গতিকে কৰি চাবা এইটো নেক্সট টাইপলৈকে আগবাঢ়িছো আমাৰ এইবাৰ চোৱা যে কোনো এটা বস্তুত 20% ৰেহাই দিয়াত 60% লাভ হয় যদি বস্তুটোত 25% ৰেহাই দিয়া হয় তেন্তে লাভ শতাংশ কিমান হ'ব এনেকুৱা প্ৰশ্ন খুবেই আহে তোমাৰ কি হয় যে এটা বস্তুত প্ৰথমতে ডিসকাউন্ট দিয়া গৈছে তাৰ পিছত লাভ হৈছে কিন্তু যে ডিসকাউন্ট নেক্সট আৰু এটা ডিসকাউন্ট দিলে কিমান লাভ হ'ব এনেকুৱা প্ৰশ্ন উঠে সো এইটোৰ কাৰণে তোমালোকৰ এটা সূত্ৰ আছে ডাইৰেক্ট ট্ৰিক্স এটা আছে সো এইটো হৈছে কি 100 প্লাস পি যেটো হৈছে প্ৰফিট পাৰ্সেন্ট তাৰ মানে তাৰ পিছত 100 মাইনাস d2 ওকে d2 মানে হৈছে সেকেন্ড ডিসকাউন্ট আৰু ইয়াত থাকিব 100 মাইনাস d1 মাইনাস 100 ইফালে পার্সেন্টটো থাকিব টোটালত জি আহে আনসাৰত পার্সেন্টটো থাকিব কাৰণ শতাংশৰ কথা কৈছে সো এতিয়া আমি এই আনসাৰটো যদি চাও তেতিয়া হলে চোৱা যে p পার্সেন্ট কিমান লাভ হৈছে 60% সো এইটো কিমান হ'ব 160 ইনটু আৰু d2 কিমান কমাইছে 25% গতিকে কিমান হ'ব এইটো 75 আৰু 100 মাইনাস d1 কিমান দিছে ডিসকাউন্ট 20% সো এইটো হৈ গল 100 এইটোৰে এইটো কাটিলো এইটোৰে এইটো দুইবাৰ সো 2 ৰে 75 ক 150 বিয়োগ 100 সো কিমান হৈ গল এইটো 50% হ'ব আমাৰ সো শুদ্ধ উত্তৰ কোনটো হ'ব অপচন সি এবাৰ চোৱা টাইপ 8 ত চোৱা টাইপ 8 মানে একদম অন্তিমটো আমাৰ টাইপ 8 ৰ প্ৰশ্ন এইটো চোৱা দুখন দোকানত একে মূল্যৰ বস্তু এটাৰ ওপৰত মানে ক্ৰমাগত ৰেহাই দিয়া আছে ৰেহাই প্ৰথম দোকানখনত দিছে কিমান 30% আৰু 6% আৰু আনখন দোকানত দিছে কিমান 20% আৰু 16% এতিয়া প্ৰশ্নটো এনেকুৱা নহয় ইমান সহজ নহয় ঠিক আছে যে গ্ৰাহকজনে কোনখন দোকানত কিনিলে লাভ হ'ব এতিয়া প্ৰশ্ন ইয়াৰ পৰা আহিব কেনেকুৱা যে কিমান লাভ হ'ব কোনখনত কিনিলে বা পাৰ্থক্য সুধিব কিন্তু তাৰ আগতে জানিব লাগিব যে কোনখনত লাভ হ'ব দোকানীজন মানে গ্ৰাহকজনে গলে কোনখনত লাভ হ'ব সেইটো জানিব লাগিব সো তাৰ কাৰণে একবাৰে সিম্পল সো সেইটো হৈছে কি যে জি দুটা আছে চোৱা প্ৰথম দোকানখনত প্ৰথমখনত কিমান দিয়া আছে 30% আৰু 6% সো ইয়াৰ পূৰণফল চোৱা পূৰণফল কিমান পালা 180 আৰু নেক্সট দোকানখনৰ কাৰণে চোৱা সেকেন্ড দোকানখনৰ কাৰণে কিমান 20% আৰু কিমান 16% দিয়া আছে এনে চোৱা যদি চাব যোৱা তোমালোকে দেখা পাবা যে দুটাৰ যোগফলটো একে সমান হ'ব লাগে 36 ইয়াতো 36 সো 36% ডিসকাউন্ট দুটা সমান হৈ আছে যে সমান পাব বুলি ভাবিবা কিন্তু নহয় ঠিক আছে সো কি চাবা পূৰণফল কৰি চাবা সো এইটো পূৰণ কৰি চালে কিমান পালা 320 ইয়াত মনত ৰাখিবা যিটোৰ পূৰণফল সৰু হ'ব সেইখনত গলে গ্ৰাহকজনৰ লাভ হ'ব ওকে সো এইখিনি আছিল ডিসকাউন্টৰ ওপৰত তোমালোকৰ বিভিন্ন টাইপ 8টা টাইপৰ প্ৰশ্ন আৰু আমি নেক্সট ভিডিঅত তোমালোকৰ কাৰণে সানমিহলি প্ৰশ্ন কিছুমান লৈ আহিম যিবিলাক আগৰ এক্সাম বিলাকত ইতিমধ্যে আহিছে হেনেকুৱা বাছি কিছু প্ৰশ্ন লৈ আহিম আৰু আমি ডিসকাস কৰিম এতিয়া আজিলৈকে ধন্যবাদ নমস্কাৰ